এতিয়াৰ যিসকল অভিনেতা অভিনেত্ৰী তেওঁলোকে কিন্তু এই কথাবিলাক যেতিয়া শুনে যে এনেকে খোজকাঢ়ি আহা ৰবীন্দ্ৰ ভৱনৰ পৰা 6 মাইললৈকে তাৰপিছতে আমি নিজৰ পকেটৰ পইচা খৰচ কৰি 30 টকা ভাড়াত যোৱা এইবিলাক কিন্তু তেওঁলোকৰ কাৰণে এটা সাধু আজিকালি মই দেখিছো বহুত এমএছআৰ গ্ৰুপত দেখিছো গ্ল্যামাৰ এটা ল'বই কিডাল হ'ব গ্ল্যামাৰ এটা লৈ পেলাই তুমি কোৱাচোন এতিয়া ভ্ৰাম্যমানত যায় বহুত এক্টৰ এতিয়া ভাল এষ্টাব্লিছ হৈছে এই তোমাৰ টকা পইচা পোৱা হ'ল আজিকালি এমএছআৰ গ্ৰুপত নাটক কৰিবলৈ হ'লে পইচা দিব লাগে মোক কেৰেক্টাৰটো লাগিব বোলে কিমান ইমান পইচা দিব লাগে নাটকত সকলোৱে সমান পৰিশ্ৰম কৰে মই ৰিহাৰ্চল মোৰ কেৰেক্টাৰ থাকক না মোৰ আজি ৰিহাৰ্চল হওক নহওক মোৰ কেৰেক্টাৰটো আজি মই যাবই লাগিব মোৰ গ্ল্যামাৰ আছে মই এটা উদাহৰণ দিছো মোৰ গ্ল্যামাৰ আছে মই যেতিয়া এছিয়া যাম তেতিয়া সেইটো হ'ব নোৱাৰে ন তুমি নাটক কৰিব খুজিছা যে মই এই 15 দিন নাটকখনেই কৰিম তুমি বেলেগ কাম নল'বা কিন্তু তুমি নাটকখনো কৰিবা তুমি চিৰিয়েলতো যাবা তুমি ডাইৰেক্টৰটোৰ মাথা নষ্ট কৰিবা একো ক'বও নোৱাৰে হয় কাৰণ গ্ল্যামাৰ আৰ্টিষ্ট তাৰপিছত তুমি একো ক'বও নোৱাৰিবা তেওঁ সময়মতেও নাযাব বাকীকেইটা কি হ'ব আমি সদায় যোৱা কথাখিনি ৰিহাৰ্চল আমি এটাই কৰি থাকিম এটা মানে এই যে এই আমি কমেডিৰ কথা পাতি আছো এতিয়া লাহে লাহে কমেডিটো অলপ বেলেগ ধৰণৰ হৈছে কমেডিটো এতিয়া ষ্টেণ্ড আপ হৈছে কমেডি আজিকালি নিজক লৈ কমেডি কৰা হৈছে বহু মানে ষ্টেণ্ড আপ কমেডিয়ানে নিজক লৈ আজিকালি কমেডি কৰে হয়নে এনেকুৱা ধৰণৰ কমেডিৰ যিবোৰ শ্ব' সেই শ্ব'বোৰ আমাৰ অসমত এতিয়ালৈকে হোৱা নাই এইটো কৰিব মন নাযায় নে সেইটো কৰিব মন যায় কিন্তু আমাৰ এতিয়া তুমি চোৱা বাকী নেশ্যনেল এইবিলাক আজিকালি কমেডি কপিল শৰ্মাৰে আজি এনেকুৱা সেইবিলাকৰ শ্ব' মানে তোমাৰ ধৰা কি ধৰা বহুত মানে তোমাৰ ধৰা বাজেট বহুত আমাৰ ইয়াতে সেইবিলাক বাজেট নাই নহয় তাতে বাজেট চাজেট থাকিলে তুমি ধৰা বিভিন্ন মানুহ আনি পেলাই তোমাৰ কামবিলাক কৰিব আজি ধৰা মই সেনেকুৱা এটা টেলিকাষ্ট যদি এটা অনুষ্ঠান কৰিব লগা হয় তোমাকে বিচাৰিলে তোমাক কি পইচা দিব মোকে দিব নোখোজে মই হেৰি কৰিব যে তোমাৰতো আৰু তোমাক আনিব লাগিলে তোমাক আমি পইচা যদি সেনেকুৱা ধৰণৰ আমি মনে বিচৰা মানুহ আনি পেলাই যদি তেওঁলোকক পেমেণ্ট কৰাব পাৰে সেনেকুৱা ধৰণৰ কৰিব গ'লে বহুত চু কৰিব পাৰে আমাৰ ইয়াত কিন্তু আমাৰ ইয়াত বাজেট নাই বাজেট বৰ্তমান সময়ত তেনেকুৱা ধৰণৰ কমেডি কৰিব পৰা কিন্তু ভাল অভিনেতা অভিনেত্ৰী আছে বহুত আছে আছে ন আছে ভাল মানে ভাল মানে হেৰি থকা মানে সেন্স থকা আছে এতিয়া আমি আজিকালি তুমি চোৱা ছ'চিয়েল মিডিয়াত কিছুমান যে শ্ব' এনেকে চলি থাকে এই বহুত গিৰিয়েক ঘৈণীয়েক হেৰি লৈ এনেকে তাৰ মাজতো কিছুমানে মানে ৰসটো নাপায় তথাপিও কিন্তু কিছুমানে তাতে কিন্তু বৰ ভাল ভাল ষ্টৰী লৈ কমেডি কৰি থাকে কমেডি তেওঁলোকে কৰি থাকে কিন্তু বেয়া নালাগে সেইবিলাকো নতুন ল'ৰা তেওঁলোকে ওলাই আহিছে এনেকে কিন্তু বহুত ল'ৰা ওলাই আহিছে হয় এতিয়াৰ যিসকল অভিনেতা অভিনেত্ৰী তেওঁলোকে কিন্তু এই কথাবিলাক যেতিয়া শুনে যে এনেকে খোজকাঢ়ি আহা ৰবীন্দ্ৰ ভৱনৰ পৰা 6 মাইললৈকে তাৰপিছতে আমি নিজৰ পকেটৰ পইচা খৰচ কৰি 30 টকা ভাড়াত যোৱা এইবিলাক কিন্তু তেওঁলোকৰ কাৰণে এটা সাধু সাধু কাৰণ মই নিজে কৈছো তুমি নিজে জানো গুণাকৰ দাহঁতে প্ৰমাণ গুণাকৰ দাহঁতে আগতে যি শ্ব' কৰে ইমান কষ্ট কৰি ৰবীন্দ্ৰ ভৱন আমি তাতে তেতিয়া মানে কি হয় তুমি হেৰিয়ে ৰিহাৰ্চল কৰা জাগাই নাই কিন্তু তেতিয়া আমাক কিন্তু আমি অস্বীকাৰ নকৰো তেতিয়া কামৰূপ একাডেমি কিন্তু তেতিয়া মানে কিন্তু শিল্পীখিনিক কিন্তু নাটক চাটকৰ ৰিহাৰ্চল কৰা তেওঁলোকে কিন্তু ঠাই দিছিল সেইটো কিন্তু আমি অস্বীকাৰ নকৰো তেতিয়া মেক্সিমাম মানুহে কিন্তু তাতে ৰিহাৰ্চল কৰে তে তুমি ধৰা ৰিহাৰ্চল কৰি তোমাৰ যিদিনা ষ্টেজ ফাইনেল ৰিহাৰ্চল হ'ব তেতিয়া কিমান কঠিন মানে চাহ কোনে খুৱাব কি খুৱাব এনেকুৱা কেতিয়াবা আমি আৰু কি কৰো টিকট চিষ্টেম কৰিব খোজো যে পেলাই যদি টিকট এটা লৈ পেলাই যদি তুমি হেৰি যোৱা এই দোকানৰ ওচৰত দোকানত যোৱা এই 10 টকা দিলে কিহৰ কাৰণে বোলে এনেকে কি নাটক কিন্তু সেইবিলাকো আমি পাইছো এইবিলাক জ্বলাও কিন্তু আমি পাই থৈছো এটা কিন্তু আমি কিন্তু আকৌ আমাৰ যে এনেকুৱাও আছিলে এমেচাৰত আগতে আমি টিকটটো নিজে বনাও যে টিকট চব নিজৰ আছিল হাতে লিখা আছিল তাৰমানে এতিয়া সেইবিলাক মানে সাধু কথা নিচিনা কিমান কষ্ট কৰি মানুহে নাটক কৰিছিল বা ভাবিব নোৱাৰা আমি এইবিলাক কৰিলে তেতিয়া ধৰা মানুহবিলাকে ভাবি এই কৰি নোৱাৰে জীৱন কৰিব পাৰিব তাৰপিছত ধৰা এতিয়া ভ্ৰাম্যমানত যায় বহুত এক্টৰ এতিয়া ভাল এষ্টাব্লিছ হৈছে এই তোমাৰ টকা পইচা পোৱা হ'ল আজিকালি এমএছআৰ গ্ৰুপত নাটক কৰিবলৈ হ'লে পইচা দিব লাগে মোক কেৰেক্টাৰটো লাগিব বোলে কিমান
ইমান পইচা দিব লাগিব হেৰি দিব লাগিব আজিকালি এমেচাৰ গ্ৰুপতো পইচা পাতিৰ কথা আৰু আজিকালি এমেচাৰ গ্ৰুপতো গ্লেমাৰ বিচাৰা হ'ল গ্লেমাৰ কিন্তু মই গ্ৰহণযোগ্য বুলি মই নাভাবো কিয় তেওঁ গ্লেমাৰটো লৈ পেলাই তুমি তাক 20,000 টকা দিবা আৰু বাকী যিকেইটা আছে সেইকেইটাক তুমি 2,000 টকা দিবা কেনেকে হ'ব নাটকত সকলোৱে সমান পৰিশ্ৰম কৰে মই ৰিহাৰ্চল মোৰ কেৰেক্টাৰ থাকক না মোৰ আজি ৰিহাৰ্চল হওক নহওক মোৰ কেৰেক্টাৰটো আজি মই যাবই লাগিব মই তাতে ইনভলভ হৈয়ে থাকিব লাগিব চিনেমাৰ কথাটো বেলেগ চিৰিয়েল মোৰ আজি নাই কালি আহিম সেইটো মোৰ পাৰদেশ হৈছে কিন্তু নাটকত মই এই নাটকত এই মানে এমেচাৰত ভ্ৰাম্যমানৰ কথাটো বেলেগ এমেচাৰত আৰু আমাৰ গ্লেমাৰ বিচাৰি পেলাই নাটক কৰাটো মই কিন্তু মোৰ দৃষ্টিত মই সেইটো নাভাবো বহুত ভাল এক্টৰ এক্ট্ৰেছ আছে তেওঁলোকক আনি পেলাই নাটক কৰি উঠা আনিবলৈ কিহৰ গ্লেমাৰ লাগে সেইটো হয় কিন্তু কিহৰ এমেচাৰৰ কিহৰ গ্লেমাৰ লাগে আজিকালি মই দেখিছো বহুত এমেচাৰ গ্ৰুপত দেখিছো গ্লেমাৰ এটা ল'বই কিডাল হ'ব গ্লেমাৰ এটা লৈ পেলাই তুমি কোৱাচোন সেইটো মই নিবিচাৰো সমান সকলে সমান সমানভাৱে হেৰি ল'ব লাগে এতিয়া অভিনয় এতিয়া বুলি নহয় আগতে আমি অভিনয় কৰিবৰ বাবে আমি কিছু কথা আমি মানে আমি ফৰ্মেল যিটো ট্ৰেইনিং বুলি কয় ফৰ্মেল ট্ৰেইনিং কেতিয়াও আমাৰ নাছিল আমি সমাজৰ পৰা চৰিত্ৰৰ পৰা আমি যি পাইছিলো যি আহৰণ কৰিছিলো সেয়ে আমি অভিনয়ত মানে প্ৰয়োগ কৰিছিলো কিন্তু বৰ্তমান সময়ত বহুতে যিবিলাক মানে ফৰ্মেল ট্ৰেইনিং লয় কিন্তু ফৰ্মেল ট্ৰেইনিংটো জৰুৰী নে হেৰি লৈ পেলাই কথা আছে নহয় নাটকটো হ'ল তোমাৰ যিমানখিনি নাটকটো হ'ল প্ৰেক্টিকেল বস্তু থিয়ৰিকেলটো আছে সেইটো বেলেগ কিন্তু মই যদি তোমাৰ মোৰ যদি বুদ্ধিত যদি মোৰ নাটকৰ হেৰিটো নায়ে মই কিমান মোক ট্ৰেইনিং দি ওলাব বুজি পাইছানে তুমি কিমান ট্ৰেইনিং দিওঁ তাৰ মাজতো নাটক বহুত নাজানা মানুহকো ট্ৰেইনিং দি উলিয়াই আনিব পাৰে এইটো নকওঁ মই ভাবো নাটকত সিমান সেই হেৰি এটা নাই যে মই অদ্ভুত এটা ট্ৰেইনিং লৈ আহিব লাগিব হয়তো ক'ৰবাত 2-3 নাটকখন কৰিলে বা ডাইৰেক্টৰে ক'লে তুমি অলপ এনেকে ধৰণৰ অলপ হেৰি কৰাচোন ৰিহাৰ্চেল এটা কৰা সেইটো কথা বেলেগ কিন্তু ধৰা তোমাৰ আমি আগৰ মানুহবিলাকে আগৰ এক্টৰবিলাকক ক'ত অদ্ভুত ট্ৰেইনিং লৈছে একোতো ট্ৰেইনিং লোৱা নাই সেয়া কথা আৰু নাটকত মানুহে তাৰমানে বিশেষকৈ নাটকত গ্লেমাৰটো মই বিচাৰটো মই নিবিচাৰোঁ নাটক এমেচাৰ গ্ৰুপত নাটক তুমি তোমাৰ যিটো গ্লেমাৰ মোৰো গ্লেমাৰ মোৰ লগত থকা যিটো এটা ডাইলগটো কৈছে তাৰো একেই গ্লেমাৰ কোনোবাই তোমাৰ এবাৰ ইনকলাব জিন্দাবাদ কৰি ওলাইছে তাৰো একেই গ্লেমাৰ নাটকত মোৰ ভাবিলে চবকে সেইটো ভাবিব লাগে তুমি এক্সট্ৰাকৈ আৰু নাটকৰ কাৰণে তুমি কি হ'ব তুমি গ্লেমাৰ আমি দেখিছো নহয় গ্লেমাৰটোক লৈ ৰিহাৰ্চেলত সময়মতে আহি নাপায় তেওঁ ক'বও নোৱাৰে একো তেওঁ বোলে কি মই শ্বুটিং কৰি আছো যে মই নিজে কিছুমান কথা কওঁ যে মই এতিয়া ব্যস্ত কাৰণে মই আজিকালি মই নাটক কম কৰোঁ কাৰণ কিয় কৰোঁ কম মই যিটো সময় দিব নোৱাৰিলে মই গ্ৰুপটোক কিয় ক্ষতি কৰিম হয়তো মোকতো গ্ৰুপটো মাতিলে নাটক কৰক কোনোবাক মই কেতিয়াবা সুধো যে চোৱা কিন্তু মোৰ এনেকে সময় নাই কিন্তু আপুনি যদি মোক সহ্য কৰিব পাৰে তেতিয়াহ'লে মই লগ কৰিব পাৰোঁ এক্টিংটো কিন্তু মোৰ কাৰণে মই গোটেই গ্ৰুপটো বহি থাকিব মই এনেকে কেৰেক্টাৰ এটা লৈ মোৰতো সেইটো অধিকাৰ নাই মই এটা গোটেই গ্ৰুপটো আছো মই বাৰু আচ্ছা মোৰ গ্লেমাৰ আছে মই এটা উদাহৰণ দিছো মোৰ গ্লেমাৰ আছে মই যেতিয়া ইচ্ছা যাম তেতিয়া সেইটো হ'ব নোৱাৰে তুমি নাটক কৰিব খুজিছা যে মই এই 15 দিন নাটকখনেই কৰিম তুমি বেলেগ কাম নল'বা কিন্তু তুমি নাটকখনো কৰিবা তুমি চিৰিয়েলতো যাবা তুমি ডাইৰেক্টৰটোৰ মাথাও নষ্ট কৰিবা একো ক'বও নোৱাৰে হয় কাৰণ গ্লেমাৰ আৰ্টিষ্ট তাৰপিছত তুমি একো ক'বও নোৱাৰিবা তেওঁ সময়মতেও নাযাব বাকীকেইটা কি হ'ব আমি সদায় যোৱা কথাখিনি ৰিহাৰ্চেল আমি এটাই কৰি থাকিম ঠিকে সেই টিম ৱৰ্কটো নহয় নাটকৰ টিম ৱৰ্কহে নাটক এতিয়া আমাৰ কাৰণে খুব আবেগৰ এটা বস্তু হৈছে ৰবীন্দ্ৰ ভৱন আমাৰ কাৰণে খুব এটা আবেগৰ বস্তু ৰবীন্দ্ৰ ভৱনটো আজি বহু বছৰ ধৰি পৰিত্যক্ত এই ৰবীন্দ্ৰ ভৱনটো কি কৰিব পৰা যায় ইয়াৰ কোনো সলিউশন নাই মানে কোনো সমাধান নাই নেকি আপুনি মই কথা পাতি নোৱাৰো কৰিব কিন্তু কথাটো হৈছে যে ইয়াৰ একো উপায় নাই একচুৱেলি চৰকাৰে এইটোতো বহুত হেৰি কৰিছে ৰবীন্দ্ৰ ভৱনটো কেতিয়াবাই খোলা দিব লাগিছিলে আৰু বা তেওঁলোকে ক'ব লাগিছিল কি কাৰণত খুলিব নোৱাৰি সেইটো আমাক জনাই দিব লাগিছিল যে এইটো কি প্ৰব্লেম আছে টেকনিকেলি কি প্ৰব্লেম আছে যদি নাই আপোনাৰ ৰবীন্দ্ৰ ভৱনটো আছে তোমাৰ নাটকো কৰিব নোৱাৰো ৰবীন্দ্ৰ ভৱনটো কিবা কাম কৰিবনে আপোনালোকে সেইটোও নকওঁ সেইটো আমি নাজানো বা হেৰিয়ে নাজানো কৰা এটা ডিচিশ্যন হ'ব যে আমাৰ এইটো নহয়
তেতিয়া আমি ভাবিম কিয় নহয় নহয় কিয় ইয়াৰ বিকল্প কি ৰবীন্দ্ৰ ভৱনৰ বিকল্প ক'ত হ'ব সেনেকুৱা বস্তু কি সেনেকুৱা ধৰণৰ কৰি লয় কিন্তু মই ভাবো চৰকাৰৰ ওচৰত মইও ব্যক্তিগতভাৱে হেৰি কৰোঁ যে যিমান পাৰে সোনকালে ৰবীন্দ্ৰ ভৱনটো আমাক নাটক কৰাৰ কাৰণে উপযোগী কৰি দিব লাগে বা উপযুক্ত কৰি দিব লাগে কামনাক আমি কোৱা নাই নহয় যে অদ্ভুত কিবা এটা কৰি দিয়ক আপোনালোকৰ চৰকাৰো বোলে নাই আমাৰ ফাণ্ড নাই আমি কিন্তু ৰবীন্দ্ৰ ভৱনটো আপোনালোকক এচি ইমান লাইট এইখিনি বস্তু দি আমি ৰবীন্দ্ৰ ভৱনটো কৰি দিম আপোনালোকে সেইমতে কৰি দিয়ক তেতিয়া আমাৰ পৰা আমি নাটকৰ নামত যিটো আমি তোমাৰ পইচা দিব লাগে সেইটো কমাই দিয়ক আপোনালোকে আমাক বহুত অত্যাধুনিক কাৰবাৰ কৰি দিব তাৰপিছত পইচাটো হ'ব ভাড়া কিমান 1 লাখ আমি 1 লাখ টকা ক'ব ভাড়া দিম MSR গ্ৰুপ বিলাকে আমাৰ কথা হ'ল ৰবীন্দ্ৰ ভৱনটোত আমি MSR গ্ৰুপে নাটক কৰিব পৰা এটা পৰিৱেশ কৰি দিয়ক একো অদ্ভুত কৰি দিবও নালাগে যে আমাক কেনেকে আমি কম বাজেটত কম ভাড়াত নাটকখন কৰিব পাৰোঁ সেইটো ব্যৱস্থা কৰি দিব লাগে এতিয়া তুমি এতিয়া ধৰি ভাবি আছে আমি ৰবীন্দ্ৰ ভৱনটো এনেকে বনাম সেই লৈ বোলে ইমান এচি থাকিব ইমান হেৰি থাকিব তেতিয়াতো আমাৰ কি হ'ব ভাড়াটো বাঢ়ি যাব আমি MSR গ্ৰুপে নাটক কেনেকে কৰিম সেইকাৰণে ৰবীন্দ্ৰ ভৱনটো আগত যেনেকে আছিলে যদি হেৰি হৈছে সেইখিনি অকণমান ৰিনোভেশ্যন কৰি ধুনীয়াকে কৰি অলপ টিপটপ কৰি দিয়ক তাতেই আমি চাফিচিয়েণ্ট আমাক অদ্ভুত একো দিব নালাগে কিন্তু ৰবীন্দ্ৰ ভৱনটো আমাৰ প্ৰত্যেকজনৰ কাৰণে কিন্তু বৰ আবেগৰ বস্তু তাতে আমিতো জীৱনৰ আধা বেছি সময় তাতেই আমি কেতিয়াবা গাড়ীত যেতিয়া আমি নাপাওঁ গাড়ী চাৰি নাপালে আমি ৰবীন্দ্ৰ ভৱনতে শুই আছিলো চিটতে আৰু তাৰমানে তেতিয়া মানে চিটত শুই থাকো আৰু তোমাৰ নহলে কলা কাপোৰখন যে এনেই মহে কামোৰে কলা কাপোৰখনত মুখখন মেৰি পেলাই উইঞ্চ বিলাকত তাতে মুখটো মেৰি পেলাই উলিয়াই পেলাই চকুটো উলিয়াই থাকো বহুত গৈছে নিজৰ চোতাল টাইপ হৈছিল ৰবীন্দ্ৰ ঘৰ আমি যি ইচ্ছা তাকে কৰিব পাৰে এনেকুৱা টাইপ হৈছিল যে ৰবীন্দ্ৰ যে আমাক উলিয়াও নিদিয়ে ৰাতি ইয়াতকে থাকিবি সেইটো নাছিল তাৰ মানে নাইট চকীদাৰ যিসকল থাকে তেখেতসকলেও চিনি পায় কি তেওঁৱে সোধে থাকিব নেকি বোলে থাকিম তেওঁৰ এটা অফিচিয়েলি হেৰি থাকে এটা বাধ্যবাধকতা থাকে তথাপিও তেওঁ নকয় মই উলিয়াই নিদিওঁ মানে থাকক দে ৰাতি ক'ত যাব গতিকে ৰবীন্দ্ৰ ভৱনটো আমাৰ সকলোৰে কাৰণে বিশেষ মানে অভিনেতা অভিনেত্ৰীসকলৰ কাৰণে বিশেষকে এই বাকী বিলাকৰো আছে সেইটো মই নকওঁ কিন্তু অভিনেতা অভিনেত্ৰীসকলৰ কাৰণে কিন্তু খুব আবেগৰ বস্তু গতিকে যদি উপযোগী নহয় কৰিব পৰা তেতিয়াহ'লে অন্ততঃ সংৰক্ষণেই হওক কিবা এটা হওক কিন্তু সংৰক্ষণ কৰাটো মই নিবিচাৰো কি সংৰক্ষণ কৰিব ৰবীন্দ্ৰ ভৱনটো আমাক উলিয়াই দিয়ক নাটক কৰাৰ উপযোগী কৰি দিয়ক এতিয়া ৰবীন্দ্ৰ ভৱনটো সংৰক্ষণ কৰিব কোনোবা আহি চাব এনেকে যে সেইটোতো নহলে নহব আমি যাই ৰবীন্দ্ৰ ভৱনত নাটক কৰিব পাব লাগে আমাৰ কথা হ'ল সেইটো আমাৰ কাৰণে এখন গ্লেমাৰাছ মঞ্চ আছে মঞ্চ ৰবীন্দ্ৰ ভৱনটোত আপোনালোকে আজি ইমান দিন হ'ল আজি ৰবীন্দ্ৰ ভৱনটো বন্ধ আছে কিয় বন্ধ আছে বা এইটো যদি কৰিব নোৱাৰো তাতো আপোনালোকৰ শিল্পী বিলাকৰ লগত আলোচনা কৰি কি কৰিলে তাতে মানে বিতৰ্ক হ'ব নালাগে যে এইটো লৈ যে এটা বিতৰ্ক হওক আন্দোলন হওক কিবা হওক চৰকাৰী সেইবিলাক হ'ব নালাগে একদম সহজত আমাৰ ৰবীন্দ্ৰ ভৱনটো কেনেকে ওলাই আহিব পাৰে ইমান একদম সহজভাৱে ৰবীন্দ্ৰ ভৱনটো মানে আমি পাব পাৰো সেইটোৱে কথা আৰু এনেও ৰবীন্দ্ৰ ভৱনটোতে আমাৰ চবৰে এক্টৰ বিলাকৰ এটা প্ৰাণ হেৰি থাকে আমাৰ চবৰে প্ৰাণ আছে চবৰে আছে মানে চবেই বিচাৰে এইটো চবেই বিচাৰে হয় আচ্ছা ধৰক এতিয়া বহুত হেৰি আছে অডিটৰিয়ামটো বহুত হৈছে তথাপিও যে আমাৰ মানুহবিলাকে শিল্পী বিলাক যে ৰবীন্দ্ৰ ভৱনটোত লাগি আছে কিয় সেইফালে পাৰ হৈ গ'লে কিন্তু আমি আগত সেইটো এটা বেলেগ গ্লেমাৰ আছিল আমি আহি পিনে গ'লে আমাৰ পৰিয়ালক এইটো ৰবীন্দ্ৰ ভৱন চবেই জানে তোমাৰ নাটক কালি হৈছিল নহয় এনেকুৱা